হাই সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ সকলোৱে ভালে থাকক আৰু ভাল হওক। এয়া 2026 চনত যাতে সকলোৰ কাৰণে ভালেই যাওক। মই ফাৰ্ষ্ট উঠি ঘৰৰ গোটেই কাম বন কৰি মেলি চাকি জ্বলালোঁ ৰাতিপুৱা শুই উঠিয়ে। তাৰপিছত এয়া আমাৰ আজি 1 জনৰ কাৰণে আয়োজন চলিছে। এনেকৈ যে ঘৰ এইফালে গাহৰি বইল কৰি পেলাই হাঁহ আৰু মই এইফালে ৰেডি হ'লোঁ। যিহেতু এতিয়া 12টা বাজিছে, ৰাতিপুৱাৰ পৰা কাম কৰি ভাগৰ লাগি গৈছে আজি। আমি ৰেডি হৈছোঁ ময়ো যাবলৈ। যিহেতু আমি আজি ধনশিৰি নদী পাৰত অকণমান নিজৰ ঘৰৰ মানুহে ঘৰৰ মানুহৰ লগত খাওঁগৈ বুলি ওলালোঁ। এইফালে আমি হাঁহ আৰু মাছ আৰু গাহৰি লৈছোঁ। এয়া দেখিছে, এইয়া আমি এতিয়া ওলাই আহিছোঁ যাবলৈ নতুন বছৰ। এইফালে আমাৰ জিঅ' হাই কৈ দিয়া হাই। এই নাই চোৱা এতিয়া আমি ডাঙৰ দাদাহঁতৰ দোকানলৈ আহিছোঁ। মানে তাহাঁতৰ ঘৰটো ইয়াতে, তাহাঁতে ইয়াতে থাকে। আমি ইয়াত গোটেইখিনি দোকানৰ পৰা বস্তু লৈছোঁ। যিহেতু মই ছোৱালী মানুহ খাবলৈ কাৰণে অলপ চানা শাক তেনেকৈ বনাবলৈ কাৰণে লৈ গৈছোঁ দোকানত কিনি মেলি। আমি যাবলৈ এতিয়া ষ্টাৰ্ট। এইফালে মোৰ জা জলী 2জনী আছে আৰু ইফালে ভতিজা ছোৱালী আৰু আমাৰ মা আহিব। মা মানে কি আৰু খোৱা টাইমত আহিব। এতিয়া মা ঘৰতে আছে আৰু ডাঙৰ দাদা আহি আছে বাইকত। আমি ফাৰ্ষ্টত গৈ লওঁ, জেগা চাওঁগৈ কেনেকৈ কি হৈ আছে। ইফালে গোটেইখিনি আমাৰ ওচৰতে, একদম ঘৰৰ ওচৰতে ধনশিৰি নদী। ইয়াতে আমি গোটেইখিনি এক্সপেক্ট কৰা নাছিলোঁ মানুহ হ'ব বোলে, যিহেতু মোৰ ফাৰ্ষ্ট টাইম হয়। আৰু ইয়াত দেখিছেনে, ভিডিঅ' এবাৰ দিছিলোঁ চাগে। ইয়াতে আমি আলু দিছোঁ। মই এবাৰ চাবলৈ আহিছিলোঁ, মই আৰু সি দিছিলোঁ আলু। চাবলৈ আহিছোঁ কেনেকুৱা হৈছে। ভালেই ধুনীয়া হৈ আছে। লাহে লাহে আলু খাবলৈ পাম। এয়া দেখিছে, আমি ওলাই আহিছোঁ এতিয়া, অলপ ঘূৰোঁ। আৰু ইয়াত আহিছোঁ মানে ৰ'দ আৰু এনেকৈ কি কথা মই তাতে কৈ আছিলোঁ কেমেৰাৰ পিছে কি হ'ল, গোটেইখিনি বেকগ্ৰাউণ্ডত গান বাজি আছে। যিহেতু মোৰ কপিৰাইট হ'ব, সেইকাৰণে মই গোটেইখিনি ভইচ অভাৰ কৰিব লগা হৈছে ভিডিঅ'খিনিত। ইয়াত দেখিছে গোটেইখিনি, ইয়াত ধনশিৰি নদী। ইয়াতে আমাৰ পৰিয়ালৰে দাদা এজনৰ ঘাট হয় ইয়াতে। গোটেইখিনি ইয়াতে এইফালে গোটেইখিনি কিনাৰত গোটেইখিনি পাৰ্টি খাই আছে আৰু বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। দলং ইয়াৰ পৰা পাৰ হৈ আমি কাৰ্বি আংলং যাম, কাৰ্বি আংলং যাব পাৰি এইফালে। দেখিছে, মই এইফালে পাৰলৈ আহি আছোঁ। যিহেতু আমাৰ মৰমৰ জুবিন দাক ইয়াতে ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ইয়াতে আয়োজন কৰা হৈছে। আৰু যোনেই পিকনিক খাবলৈ আহিছে, পাৰ্টি কৰিব আহিছে, ইয়াতে ধুনীয়াকৈ চাকি এগছি বা ধূপ জ্বলাই ইয়াতে শ্ৰদ্ধাঞ্জলি দিছে। দেখি ইমানেই বেয়া লাগিছে। জুবিন দা সঁচাকৈ আমাৰ মাজত নাই, এনেকুৱা লাগাই নাই যে আমাৰ মাজত নাই। দেখিছে, এয়া পৰিৱেশ জুবিন দাৰ কাৰণে বহুত ধুনীয়াকৈ ইয়াতে আয়োজন কৰা হৈছে। পৰিৱেশ ডেক'ৰেশ্যন কৰা হৈছে ইয়াত যি বুলি। ইয়াত দেখিছে জুবিন দা ধুনীয়াকৈ গোটেইখিনি। ইয়াতে আমি চাকি এভাগ জ্বলালোঁ। ইয়াত নদীৰ মাজতে তেনেকৈ ডেক'ৰেশ্যন কৰা হৈছে। এতিয়া ফাইনেলি আমি আহিলোঁ য'ত আমি খাম। বহুত জেগা বিচাৰি কাৰণ বহুত মানুহ আছে, সেইকাৰণে আমি ইয়াতে ওচৰতে খাইছোঁ। যিহেতু মাও ইমান নোৱাৰে খোজকাঢ়িবলৈ, এতিয়া ওচৰতে খাই আছোঁ। ইয়াত ভতিজা ছোৱালী তাহাঁতি আমি ষ্টাৰ্ট কৰোঁ। ইয়াত দেখিছে অলপ ধেমালি চলি আছে আমাৰ মাজত। এয়া মোৰ সৰু জা জলী লিপষ্টিক আনিছে বোলে। কোনে চাব তোমাক লিপষ্টিক আনিছা যে। এয়া আমাৰতো আৰু বাবু মানে মোৰ ব্ৰাদাৰ ইন ল'। তাহাঁতি এয়া যোগাৰ কৰি আছে। পাৰ্টি কৰিবলৈ ভাল যে কষ্ট বহুত, তাৰ মানে বিহাইণ্ড দ্য চিন বহুত কষ্ট হয়। এয়া আমাৰ কাটোৱাল পাৰ্টি ষ্টাৰ্ট কৰিছোঁ। এয়া ৰান্ধনি য'তেই যাওঁ আগৰ পৰাই মই য'তে যাওঁ ৰান্ধনি ভাগটো পৰোৱেই। সেইবাৰো মোৰ ৰান্ধনি ভাগ পৰিলে মই ভাবোঁ এবাৰ গাহৰি লাহেক বনাওঁ বুলি। সেয়া ষ্টাৰ্ট। পিছে এইবাৰ ফাৰ্ষ্ট টাইম মোৰ ইয়াতে নতুন বছৰ, প্ৰথমটো বছৰ ঘৰৰ পৰা নিজৰ ঘৰ এৰি মেলি এইখন ঘৰত। ইয়াত দেখিছে ডাঙৰ নবৌ আহিলে, বেয়াও লাগিছে। ঘৰলৈ মনত পৰিছে, কি কৰোঁ উপায় নাই। ছোৱালী জীৱনটোত তেনেকৈ যাবই লাগিব। ইয়াত দেখিছে আৰম্ভ কৰিলোৱে অলৰেডি। নাজানো কিয় আগৰ পৰাই মই কি যিমান কাম নকৰোঁ ভাবিলোঁ বা নবনাওঁ ভাবিলেও ভাগটো মোৰলেই পৰে। চব্জি কিবা এটা হ'লেও মই বনাব লাগিব। সেয়া দেখিছে আজিও মই ইয়াতে এনেকৈ বনাইছোঁ। বহুত ভাগৰ লাগিছে, ভাগৰ অত্যাধিক মানে। ইয়াত দেখিছে চাৰিওফালে মুক্ততে যাব পৰা। এবাৰ দেখিছে গোটেইখিনি ধেমালি কৰি আছে। ভালো লাগে এনেকৈ বছৰেকৰ মূৰত এবাৰ পৰিয়ালৰ লগত এনেকৈ খুৱাই ভাত এসাঁজ খায়। ভবাই নাই যে প্ৰথম সেই বছৰটো মই নিজৰ ঘৰত নাই। ইয়াত দেখিছে গোটেইখিনি আমাৰ এইফালে মাৰ কাৰণে মাছ বনাই দি আছে, এইফালে মই মাংস বনাই আছোঁ আৰু হাঁহ বনাব বাবুৱে।
চ' মোৰ ৰেডি হৈছে অলৰেডি হৈছে আৰু আমাৰ অহা দেৰি হৈছে। আমি এতিয়া এতিয়া 2টামান বাজিছে আৰু তাৰ মাজত আমাৰ সেয়া ছোৱালী মানুহৰ কাৰণে থাকিবই। যোনে গম পায় ছোৱালী মানুহ মাইকী মানুহৰ কাৰণে সেই যে অলপ চানা টানাবোৰ মিক্সাৰ তেনেকৈ থাকেই। কেমেৰা গোটেইখিনি কথা কৈছিলোঁ, পিছে মানে গান বাজি আছে, চব ভইচ অভাৰ কৰিবলগীয়া হৈছে, উপায় নাই। এইফালে অলপ ফুৰিবলৈ যেতিয়া আমাৰ কাম বন হৈ গ'ল, এতিয়া হাঁহ বনাই আছে বাবুৱে, সেইকাৰণে আমি অলপ আহিলোঁ এইফালে ফুৰিবলৈ মানে ওচৰতে নদীত নামিবলৈ। ইয়াত দেখিছে গোটেইখিনি লৈ আহিছোঁ কালি টোপোলা। পৰিৱেশটো আজি নতুন পাইছোঁ, ভাল লাগিছে। এয়া সৰুৰ লগত আমিও সৰু হ'বলগীয়া হৈছে, তাহাঁতৰ লগতে বালি খেলি আছোঁ, তেনেকৈ বালিৰে ঘৰ চৰ বনাই আছোঁ। এয়া দেখিছে ৰেডি হৈছে, এয়া মাও আহি পালেহি খাবলৈ যিহেতু হৈছে। এয়া আপোনালোকে সকলোৱে যাতে বছৰটো এনেকৈ ধুনীয়াকৈ থাকক, নতুন বছৰটো যাতে সকলোৰ কাৰণে ভাল হওক, যাৰ যি সপোন আছে যাতে পূৰণ হওক, আৰু আপোনালোকে আমাকো ব্লেছিং দিব, আশীৰ্বাদ কৰিব যাতে আমাৰো ভাল হৈ থাকে। এয়া সন্ধিয়া হৈ গ'ল যিহেতু খোৱা ষ্টাৰ্ট হৈ গ'ল, আৰু আমাৰ পৰিয়ালত যাতে আপোনালোকে সকলোৱে মৰম দিয়ক। এয়া মোৰ নতুন পৰিয়াল, নতুন পৰিৱেশ, নতুন ঘৰ। চ' হেপী নিউ ইয়েৰ এগেইন, বাই বাই।